বৰপেটা ৰোডত ৰেলৰ খুন্দাত থিতাতে প্ৰাণ গ'ল এজনৰ। দিল্লী ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হোৱা লোকজন উত্তৰ অঠিয়াবাৰী নিচুখা মণিপুৰ বস্তিৰ আফছৰ আলীৰ পুত্ৰ ছিদ্দিক আলী বুলি জানিব পৰা গৈছে। ৰেলপথ অতিক্ৰম কৰোঁতেই সংঘটিত হয় এই ঘটনা। বৰপেটা ৰোডত ভিক্ষা জীৱন নিৰ্বাহ কৰিছিল মৃত ছিদ্দিক আলীয়ে। ইতিমধ্যে ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই মানুহজনৰ নাম হ'ল ছিদ্দিক, দেউতাৰ নাম আশোক আলী, মণিপুৰ গাঁৱৰ বাসিন্দা হয়। ঘৰটো মণিপুৰ গাঁও, উত্তৰ আঠিয়াবাৰী, মণিপুৰ। মোৰ নাম মহম্মদ আলী। এইটো দিল্লীৰ পৰা অহা ৰাজধানী এক্সপ্ৰেছ। ৰাজধানী এক্সপ্ৰেছ এইটো দিল্লীৰ পৰা ডিব্ৰুগড়লৈ যোৱা। মানুহটো মই চিনি পোৱা নাই। এতিয়া এই মহম্মদ আলীয়ে যিটো কৈছে সিয়ে চিনি পাইছে, মই চিনি পোৱা নাই। মোৰ ঘৰ ইয়াত নহয়। মানুহটোৰ বয়স 30-32 মান হ'ব। মই দেখাই নাই, মই সবাই আহিছো। মই খবৰ পাই আহিছো। কি হয় তোমাৰ মানুহজন? মোৰ বাই হয়। ঘৰত খং কৰি আহিছে নেকি? ফোন কৰিছে বোলে, বেলেগে খবৰ দিছে তাৰ ফোন। ঘৰত খং কৰি আহিছে নেকি? ঘৰত খং কৰিছে নেকি? নহয় ফোন কৰা নাই। তাৰমানে বাজাৰত মানে ভিক্ষা চিক্ষা খোজে, তাৰ ফোন আহিছে। বজাৰত কি কৰে? ভিক্ষা খোজে। পিছত এনেকে হৈ গৈছে। মানুহজন ঘৰ ক'ত? মণিপুৰ নিচুখোৱা। কি নাম? তাৰ নাম ছিদ্দা আশোক আলী। কি কাম কৰে নে? তাই তাৰমানে ভিক্ষা চিক্ষা খোজে, তাৰ কাৰণে। ইয়াতে কৰে নেকি? গেট পাৰাতে কৰে? গেট পাৰা বাজাৰ সদাৰ কৰে। নিচুকা। ডেইলি ৰাতিপুৱা এনেকে বজাৰত ওলাই? ডেইলি ৰাতিপুৱা আপোনাৰ সি বজাৰত আহে, বজাৰত আহি কিনে ঠেলা চলাই কিনে সি মানে সংসাৰটো চলাই এনেকে। কোনটো ট্ৰেইনত এনেকুৱা ধৰণৰ সংঘটিত? সেইটো মই গম নাপালো কোনটো ট্ৰেইনত হ'ল। মই এতিয়া আহি পালো আৰু মই গম নাপালো কোনটো ট্ৰেইনত হ'ল। কোনফালৰ পৰা আহি আছে? মই গম নাপালো, মই মাত্ৰই আহিলো।